Hey guys, মই ভোট দি আহি পালো আৰু এয়া মোৰ অধিকাৰ এটো অধিকাৰৰ পৰাই মোক কোনো বঞ্চিত কৰিব নোৱাৰে তো মই ভোট দি আহিলো আৰু মই এটা কথা মোৰ দেখি খুব বেয়া লাগিল এবাৰ নহয় মই যোৱাবাৰো ভাবিছিলো কথাটো কিন্তু যোৱাবাৰ মোৰ চেনেল নাছিল ন মোৰ মনৰ কথাখিনি প্ৰকাশ কৰিবলৈ তো মোৰ কথাখিনি হয়তো কাৰোবাৰ গাটো লাগিব পাৰে বা কোনোবাই অকমান বেলেগ দিশত লৈ যাব পাৰে তো হেতুৱে কিন্তু মই কওঁ আৰু কথাখিনি মোৰ মনৰ কথাখিনি মোৰ ইউটিউব ফ্যামিলিটোক কওঁ তো কথাটো হ'ল যে চাওক ইলেকশ্যনৰ আগত যিখিনি নেতা থাকে বা যিবোৰ দল সংগঠন থাকে ইলেকশ্যনৰ আগত কিমান পইচা খৰচ কৰে এটা এটা ভোট সিহঁতে আমিতো নিউজত দেখিয়ে থাকোঁ ন ভোটৰ কাৰণেও পইচা বিলাই বোলে এটা ভোটত বোলে 500 টকাকৈ দিয়ে চাওক কিমান মানে তলৰ মানসিকতাৰো মানুহ আছে এটা ভোট 500 টকা দিয়ে এটা ভোটো মানে মানুহে মানে নিজৰ ভোটটো মানে নিজৰ ইচ্ছামতে নিদিয়ে তাৰমানে 500 টকাত বিক্ৰী হৈ যায় সেইটো মানসিকতাৰ মানুহকটো মই ভালেই নাপাওঁ একদম বাৰু বাদ দিয়ক সেইখিনি মানসিকতা মানুহ বাৰু আমাৰ 10% হ'লেও আমাৰ কি বুলি কওঁ আমাৰ অসমখনতো বহুত আছে তো সেইটো এটা চেপ্টাৰ বেলেগ কিন্তু মই ক'বলৈ গৈছোঁ সেই ইলেকশ্যনৰ সময়ত যে মানে ভোটৰ কাৰণে যে পইচাবোৰ বিলাই বা কিবা বিলাই তাতকে সেই কামটো নকৰি যিসকল মানুহে ভোট দিব আহে তেখেতসকলক যদি এগিলাছ ঠাণ্ডা পানীও যাচিলে হয় বা একাপ চাহ যাচিলে হয় বা এটা মেংগ' ফ্ৰুটি যাচিলে হয় কাৰণ চাওক আমাৰ ডেকা চামক নালাগে বাৰু এতিয়া ইমান ৰ'দ দিছে আজি ময়ে গৈছোঁ ৰ'দত মোৰ প্ৰব্লেম নাই কিন্তু মোৰ দেউতাহঁতৰ বয়সৰ যিখিনি বা মোৰ ককাহঁতৰ বয়সৰ যিখিনি মানুহ আছে বা আইতাবিলাক আছে মই দেখিছোঁ আমাৰ লাইনটোতে কেইবাগৰাকীও বৃদ্ধা আছিল মোৰ বেয়া লাগিছে মানে মাস্ক মাৰি গৰমত 2-3 ঘণ্টা ৰখি আছে মোৰ লাইনটো ঠিকে আছে মোৰ লাইনটোত মই 5 মিনিটতে ভোট দি আহিলোঁ কিন্তু কিছুমান এনেকুৱা লাইন আছে যে বহুত লাইন লাগিবলগীয়া হৈছে 2-3 ঘণ্টা ধৰি ৰখি আছে এই গৰমত তেখেতসকলক যদি এগিলাছ পানীও যাচিলে হয় কিন্তু নাই সেইটো নাই মানে ইলেকশ্যনৰ আগতে তামাম পইচা খৰচ কৰিব এটা ভোট কিনিব 500 টকা 1000 টকা দি কিন্তু ইলেকশ্যনৰ দিনা যে সেই ডেকা চামৰ কথা বাদেই দিলোঁ সেই বৃদ্ধা যিখিনি থাকে সেইখিনিক যদি এগিলাছ পানীও যাচিলে হয় ন কি কম এইখনে আমাৰ অসম বেছি কথা নকওঁ মই আৰু মেৰ পাকত সোমাই যাম নহ'লে মোৰ আৰু কোনোবাই কিবা কিবি কৰি যদি এটা কণ্ট্ৰভাৰ্চিত সোমাব লাগে কথাটো বহুত দিগদাৰ হ'ব তো এইবিলাক বাদ দিয়ক মোৰ পইণ্ট অফ ভিউটো ক'লোঁ যদি মই ইলেকশ্যন খেলোঁ মই এইটো ৰুল কৰিম কিন্তু দেই এতিয়াতো নহয় বাৰু এইটো জনমত নহয় কিন্তু যদি ভৱিষ্যতে ইলেকশ্যন খেলোঁ সপোনত মই কিন্তু লাইনৰ যিখিনি মানুহ থাকে চবকে চাহ একাপ হ'লেও খাম দেই চাহ নোৱাৰিলেও এগিলাছ ঠাণ্ডা পানী হ'লেও মই যাচিম তেখেতসকলক ইমান ৰ'দত চাওকচোন ইমান কষ্ট কৰি ভোট দিব আহিছে সেই বাছত গাড়ী লৈ বাছ লৈ আহিছে ভোট দিব সেই মানুহখিনিক যদি এগিলাছ পানীও নাযাচে কিহৰ কিন্তু মাস্ক আৰু চেনিটাইজাৰ আছে সেইটো মই কোৱা নাই কিন্তু এগিলাছ যদি পানীও যাচিলে হয় ন তো সেইটোৱে কথা ক'বলৈ গৈছে আপোনালোকে বেয়া মিনিংটো নোলাব মোৰ এইখিনি কথাখিনিৰ তো ইমানখিনিয়ে আছিল আজি ভিডিঅ'টো তো চলো বাই বাই নেক্সট ভিডিঅ'ত লগ পাম নেক্সট ভিডিঅ' আহি আছে আৰু আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰিব চেনেলটো চাই এনেকৈ গুচি নাযাব না প্লিজ ছাবস্ক্ৰাইব কৰিব তো বাই বাই